এইটো আপুনি পাই যাব মাত্ৰ 12,000 টকাত 8,000 টকাত লগত চাৰ্জাৰটো আপুনি ফ্ৰী পাব জিবি ৰেম 256 জিবি ষ্ট'ৰেজ এইটো যাক ভিডিঅ'ৰ কাৰণে ডিছকাউণ্ট কৰি দিওঁ 48,000ত পাই যাব মাত্ৰ ডিছকাউণ্টত দি দিওঁ ব্লেক কালাৰ যোনটো আছে এইটো আপুনি পাই যাব 16,000 টকাত 12 জিবি 8 জিবি দুটাই পাই যাব 8 জিবিটো আপুনি পাই যাব 16,000 টকাত 12 জিবিটো পাই যাব আপুনি 17,500 এইটো ডিছকাউণ্ট কৰি দিম 8,500 কৰি দিম আপোনাৰ Note 11 Pro Plus 5G হয় ঠিক আছে এইবোৰ আপুনি 12,500 পৰা ষ্টাৰ্টিং আছে এটা নতুন ভিডিঅ'ত আপোনাৰ লগত সবক স্বাগতম জনাইছোঁ আজি বহুত দিনৰ পিছত এটা ভিডিঅ' বনাব যাই আছোঁ যেহেতু অলপমান নতুন দোকানত কাম চলি আছিল আৰু আমি হোলচেলিং নেক্সট লেভেলত লৈ যাই আছোঁ তো আপোনালোকে ভিডিঅ'টো বনি থাকিব এইটো ইউটিউব চেনেললৈ তো আজি ইয়াতে বহুতখিনি ষ্টক আহিছে কিয় ষ্টক নাছিল এইকাৰণে মই ভিডিঅ' বনোৱা নাই আজি বহুতখিনি একেলগত ষ্টক আহিছে তো এইকাৰণে ভাবিছোঁ এটা ভিডিঅ' বনাই দিওঁ বহুতখিনি মোবাইলত অফাৰ চলি আছে আৰু আপোনালোকক যদি EMI-ত মোবাইল লাগে আপুনি EMI-টো ল'ব পাৰিব খালি গুৱাহাটীৰ লোকেল এড্ৰেছটো লাগে ঠিক আছে তো ভিডিঅ'টো একদম এণ্ডলৈকে চাওক একদম মিছ নকৰিব বহুতখিনি মোবাইলৰ মই অফাৰ দিম ভিডিঅ'তে তো বলক আৰম্ভ কৰোঁ এটা এটাকে আৰম্ভ কৰোঁ iPhone 11 দেখাই দিওঁ আপোনাক 11 মোৰ তাত হোৱাইট কালাৰ আছে 128 GB আৰু 64 GB 64 GB আপুনি পাই যাব 21,500 আৰু 128 GB পাই যাব আপুনি 23,000 আৰু যদি আপোনাক বক্সৰ সৈতে লাগে বক্সৰ লগতো পাই যাব ঠিক আছে 500 rupees বেছি হৈ যাব iPhone 12 হৈ গ'ল 12 আপুনি 64 GB 29,000 পৰা ষ্টাৰ্টিং আছে ঠিক আছে যেনেকৈ আপুনি কণ্ডিশ্যন ল'ব সেইটো হিচাপে অলপমান 500 বা 1,000 ৰেট বাঢ়ি যাব প্লাছ ৱাৰেণ্টি আৰু 3 মাহ ৱাৰেণ্টিলৈকে পোৱাৰ চান্স আছে আৰু চাৰ্জাৰটো আপুনি ফ্ৰী পাব ঠিক আছে বাকী হৈ গ'ল আপোনাৰ iPhone 13 আপুনি এইটো এই 4টা কালাৰ অপশ্যন আছে বেলেগ দোকানতো আছে আমাৰ সেইটো দোকানতো 3টা 4টা আছে তো ইয়াতে ষ্টক যদি শেষ হয় ইয়াতে আপুনি বেলেগ কালাৰো পাই যাব 13 ৰেট আপুনি ষ্টাৰ্টিং ৰেট হৈ যাব আপোনাৰ 38,500 ঠিক আছে অলপমান কণ্ডিশ্যন যদি ভাল থাকে বেটেৰিয়েল ভাল থাকে ৰেটটো অলপমান বেছি যায় কেনে 40,000ৰ ভিতৰতে পাব মাত্ৰ iPhone 14 হৈ গ'ল 14 আপোনাৰ 128 GB পাই যাব মাত্ৰ 46,000ত 50,000 দিয়া আছে ফ্লেট 4,000 ডিছকাউণ্ট 14ত মোৰ তাত 128 GB বক্সৰ লগতো আছে 256 GB আছে বক্সৰ লগত তো কোনোবাক যদি বক্সৰ লগত লাগে সেইটোও পাই যাব আহি কেনে কণ্টেক্ট কৰিলে হ'ল পিছত হৈ গ'ল iPhone 13 Proৰ বহুত ডিমাণ্ড থাকে তো 13 Pro লৈ আহিলোঁ আপোনালোকৰ কাৰণে 256 GB 128 GB লাগে যদি 128 GB মোৰ তাত আছে 128 GB আপুনি অৰিজিনেল বক্সতে পাই যাব ঠিক আছে 13ৰ ৰেট আপোনাৰ ষ্টাৰ্টিং হ'ব 58,000 আৰু 256 GB টো 62 to 63,000ৰ ওচৰত পাই যাব ঠিক আছে iPhone 14 Pro হৈ গ'ল 14 Pro আপোনাৰ গোল্ড ব্লেক কালাৰ হয় 94 বেটাৰী হেল হয় 128 GB হয় এইটো আপুনি পাই যাব 78,000 পিছত বহুতৰ iPhone XS Max চাব পাৰে আপুনি 64 GB হয় এইটো আপুনি পাই যাব 21,000ত XS 256 GB হয় এইটো আপুনি পাই যাব মাত্ৰ 19,500 পিছত এইটো আপোনাৰ iPhone 12 mini হৈ গ'ল 12 miniও আমাৰ তাত কালাৰ অপশ্যন এভেইলেবল আছে গোটেইখিনি 64 GB হয় বেটেৰিয়েল 100% আছে 3 মাহ ৱাৰেণ্টি পাই যাব বেটাৰী চেঞ্জ থাকিব পাৰে ঠিক আছে আপুনি 23,500 পৰা ষ্টাৰ্টিং হয় পিছত আপোনাৰ iPhone 13 Pro Max হৈ গ'ল 256 GB হয় 89% বেটেৰিয়েল হয় এইটো আপুনি পাই যাব 70,000ত iPhone 12 Pro Max হয় 512 GB হয় এইটো পাই যাব আপুনি 50,000 টকাত মাত্ৰ পিছত Google Pixel 7 Pro 2 পিচ আছিল বৰ্তমান 1 পিচে আছে এইটো পাই যাব 35,000ত Pixel 4a লাগে যদি আপুনি ট্ৰাই কৰিব পাৰে পিক্সেলৰ মোবাইল ষ্টাৰ্টিং হয় এইটো আপুনি পাই যাব মাত্ৰ 8,000 টকাত Nothing Phone 1 8 GB 256 GB এইটো আপুনি পাই যাব 21,000 টকাত iPhone SE 2020 64 GB হয় গোটেইখিনি 14,500 দিয়া আছে এইটো আপুনি পাই যাব মাত্ৰ 12,000 টকাত SE 2022 হয় 5G হয় 22,000 দিয়া আছে এইটো আপুনি পাই যাব মাত্ৰ 17,500 বহুত জনক 3টা কেমেৰা থকা মোবাইল লাগে তো আপোনালোকে কম ৰেঞ্জত 3টা কেমেৰা ট্ৰাই কৰিব পাৰে 11 Pro দি ঠিক আছে 11 Pro আপোনাৰ 64 GB হয় এইটো আপুনি পাই যাব 27,000 টকাত ইয়াতকে অলপমান ডাঙৰ স্ক্ৰীনত আপুনি পাব iPhone 11 Pro Max ঠিক আছে 64 GB গোল্ড কালাৰ আছে আৰু
গ্ৰীণ কালাৰ আছে, এইবোৰ আপুনি পাই যাব 31,000 ত। কম ৰেঞ্জত যদি আপুনি আইফোনত ষ্টাৰ্টিং সোমাব খুজি আছে, তো আমাৰ তাত চবচে কমত আছে আপোনাৰ আইফোন 7 হয়, যোনটো আপুনি পাই যাব মাত্ৰ 8,000 টকাত, লগত চাৰ্জাৰটো আপুনি ফ্ৰী পাব। আইফোন 8 আছে 128 GB, এইটো আপুনি পাই যাব 11,500। আইফোন এক্স দুটা কালাৰ আছে, 64 GB 256 GB। 64 GB টো পাই যাব আপুনি 17,000ত, আৰু 256 GB টো পাই যাব আপুনি 19,000 টকাত। আইফোন এক্সআৰ আছে, ঠিক আছে, 64 আৰু 128 দুটাই আছে। 64 GB টো পাই যাব আপুনি 17,500 পৰা, আৰু 128 GB টো পাই যাব মাত্ৰ 19,000 টকাত। আইফোন 8 প্লাছ আছে, এইটো আপুনি পাই যাব মাত্ৰ 14,000 টকাত। পিছত চেমচাঙত আহি যাব অলপমান প্ৰিমিয়াম ছেগমেণ্ট, S22 আল্ট্ৰা আছে, ঠিক আছে, আপুনি এইটো চাব পাৰে। 12 GB ৰেম, 256 GB ষ্ট'ৰেজ। এইটো যাক ভিডিঅ'ৰ কাৰণে ডিছকাউণ্ট কৰি দিওঁ, 48,000ত পাই যাব মাত্ৰ। S21 আল্ট্ৰা আছে, এইটো পাই যাব আপুনি 35,000ত। পিছত চেমচাং S22 আছে, এইটো পাই যাব আপুনি 29,000ত। S21 আছে 8 GB 256 GB, এইটো আপুনি পাই যাব 23,500 টকাত। চেমচাঙৰ S25G আছে, এইবোৰ পাই যাব আপুনি 17,000কে। Note 2T আছে, 8 GB টো পাই যাব আপুনি 17,000ত, আৰু 12 GB টো পাই যাব, এইটো 8 GB হয়। OnePlus 9R হৈ গ'ল, 8 GB আছে 17,500, 12 GB টো পাই যাব 19,500 পৰা 20,000ৰ ওচৰত। OnePlus 8T আছে দুটা, 12 256 GB, 22,000 দি আছে, ফ্লেট 5,000 ডিছকাউণ্ট 17,000ত পাই যাব। Samsung S21 FE, এইটো মোবাইলৰ বহুত ডিমাণ্ড থাকে গুৱাহাটীত, 8 GB ৰেম 128 GB ষ্ট'ৰেজ, এইবোৰ আপুনি 21,000 পৰা 22,000 ওচৰত পাই যাব। OnePlus 10 Pro কাৰ্ভ ডিছপ্লে হয়, 12 GB ৰেম 256 GB ষ্ট'ৰেজ, 35,000 টকাত পাই যাব। OnePlus 10R 8 GB আপুনি পাই যাব 18,000ত, 12 GB টো পাই যাব আপুনি 19,500 টকাত। Oppo Reno 8 আছে, এইবোৰ এইটো আপোনাৰ অলপ ডিছকাউণ্টত দি দিওঁ, ব্লেক কালাৰ যোনটো আছে, এইটো আপুনি পাই যাব 16,000 টকাত, আৰু এইবোৰ পাই যাব আপুনি 18,000কে। Oppo Reno 7 আছে, 8 256 GB, এইটো পাই যাব আপুনি 16,500ত। Reno 6 আছে, এইটো আপুনি পাই যাব 16,500ত। যদি ভিভত লাগে প্ৰিমিয়াম X70 Pro 5G 8 128 কাৰ্ভ ডিছপ্লে, এইটো আপুনি পাই যাব মাত্ৰ 25,000 টকাত। Reno 7 আছে, 8 GB 256 GB, 18,000 দি আছে, এইটোতো 1,500 ডিছকাউণ্ট হৈ যাব। Realme গেমিং ফোন আছে GT3 Neo, 18,000 দি আছে, 16,500 হৈ যাব। OnePlus Note 2 আছে, ঠিক আছে, 12 GB 8 GB দুটাই পাই যাব। 8 GB টো আপুনি পাই যাব 16,000 টকাত, 12 GB টো পাই যাব আপুনি 17,500ত। OnePlus 60 আছে, চাব পাৰে। 60 আপুনি ষ্টাৰ্টিং যদি চাব যায় 8 128, এইটো ডিছকাউণ্ট কৰি দিম 8,500 কৰি দিম, বাকীখিনি আপুনি অলপমান ৰেটটো বেছি হৈ যাব, ঠিক আছে। OnePlus Nord CE2 Lite 5G মোবাইল, এইটো ট্ৰাই কৰিব পাৰে, আপুনি 12,000কে পাই যাব। OnePlus 8 আছে, কাৰ্ভ ডিছপ্লে 8 128 হয়, এইটো পাই যাব আপুনি 19,000 টকাত। Nord CE 5G 12 256, 14,500 পাই যাব। Nord আপুনি পাই যাব এইবোৰ 14,000 পৰা ষ্টাৰ্টিং আছে, 8 GB আছে 12 GB আছে, ৰেটটো অলপমান ডিফাৰেঞ্চ আহি যাব। বাকী আপোনাৰ যদি বক্স থকা লাগে, বক্স থকা মোবাইলো আছে, MI 10i 5G আছে, এইবোৰ আপুনি পাই যাব 10,500ত। iPhone 13 Pro বক্সত আছে, 12 Pro Max আছে বক্সত, iPhone 11 হোৱাইট কালাৰ 14 প্লাছ হৈ গ'ল 14 256। Samsung S21 বলক, এইটো অফাৰ দি দিওঁ, ঠিক আছে, 8 GB 128 GB ষ্ট'ৰেজ, এইটো আপুনি পাই যাব মাত্ৰ 20,500 টকাত, অৰিজিনেল বক্সতে পাব। OnePlus Nord 2 অৰিজিনেল বক্সৰ লগত গ্ৰীণ কালাৰ আছে, 12 GB ৰেম, যি ৰেট কৈছোঁ চেম ৰেটতে কৰি দিম, একো এক্সট্ৰা নলওঁ বক্স থকাৰ কাৰণে। যদি কাৰোবাক OnePlusত কাৰ্ভ ডিছপ্লে লাগে, তো আপুনি OnePlus 7 Pro চাব পাৰে, অৰিজিনেল চাৰ্জাৰ অৰিজিনেল বক্স চব পাই যাব, কাৰ্ভ ডিছপ্লে, 8 GB 256 GB ষ্ট'ৰেজ হয়, এইটো পাই যাব মাত্ৰ আপুনি 16,000 টকাত। বাকী আপুনি এণ্ড্ৰইডৰ মোবাইল ইয়াতে চাব পাৰে, ইয়াতে কম ৰেঞ্জৰ মোবাইলো বহুত ভৰ্তি আছে, ঠিক আছে, পূৰা কভাৰ আপ নকৰোঁ, যিমান পাৰোঁ কোৱাৰ চেষ্টা কৰিম। এইবোৰ চব আপোনাৰ Note 11 Pro Plus 5G হয়, ঠিক আছে, এইবোৰ আপুনি 12,500 পৰা ষ্টাৰ্টিং আছে। K50i আছে, 8 GB 256 GB, এইবোৰ 16,000ৰ পৰা ওচৰত পাই যাব। Note 10T 5G হয়, এইটো আপুনি পাই যাব 9,000ত। Realme 9 5G হয়, এইটো পাই যাব আপুনি মাত্ৰ 10,000ত। 11X আছে, এইটো আপুনি পাই যাব 13,000ত।
Realme X7 5G এইটোও স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট হয় 12,000 দি আছে 11,000ত পাই যাব এইটোও সেম কালাৰ হয় বেলেগ কালাৰ হয় সেম মোবাইল Realme 8 5G হয় 13,500 দি আছে ফ্লেট 2000 ডিসকাউন্ট 11,500 পাই যাব এইটো আপোনাৰ 11X হয় কালাৰ অপশন পাই যাব Narzo 30 Pro 5G 11,000 দি আছে এইটো আপুনি পাই যাব 8128 হয় 10,000ত পাই যাব গোটেইকেইটা 5G ক'লো এতিয়া কমসে কম অলপমান কম দামী মোবাইল কৈ দিওঁ এইবোৰ Note 7 Pro আছে এইবোৰ আপুনি 5000 কে পাই যাব 6128 আপুনি পাই যাব 6000 ত Note 8 Pro আছে এইবোৰ আপুনি 6000 ত পাই যাব Redmi পিছত Poco C31 332 হয় 5700 দি আছে এইটো আপুনি পাই যাব 4800 কম দামত যদি আপোনাক লাগে LG Life এইটো ল'ব পাৰে 7000 দি আছে 6128 হয় এইটো 5500 ত পাই যাব 11 Lite 11000 দি আছে ফ্লেট 2500 ডিসকাউন্ট পাই যাব এইটোত Samsung F04 আছে 6500 দি আছে 5500 ত হৈ যাব Samsung কম ৰেটত লাগে যদি এটো ট্ৰাই কৰিব পাৰে 2GB RAM 32GB storage 3800 পাই যাব Samsung F22 এটো পাই যাব আপুনি মাত্ৰ 5000 ত Samsung Note 9 ঠিক আছে এটো আপোনাৰ কার্ভ ডিসপ্লে হৈ গল 12000 দি আছে এটো 10000 ত পাই যাব আৰু যদি আপোনাৰ লগক লাগে বহুতখিনি আছে গুটেখিনি ষ্টক কভাৰ কৰাৰ চেষ্টাটো নোৱাৰিম আৰু ইয়াতে আপুনি চাব পাৰে গুটেখিনি মোবাইল বক্সৰ হতে আছে আইপ্যাডও পাই যাব আপুনি ঠিক আছে আইপ্যাড পাই যাব টেপ পাই যাব টেপ আপুনি যদি কম দামত লাগে একদম স্টার্টিং টেপ এটো আমাৰ তাত কমসে কম 100 পিস টোটাল আছে ঠিক আছে এটো আপুনি পাই যাব মাত্ৰ 1500 টকাত আৰু যদি 4G এটো 3G ট্যাবলেট হয় এটো 4G ট্যাবলেট হয় এটো পাই যাব আপুনি 2500 টকাত ঠিক আছে যদি স্টার্টিং চাব যায় বাকি আইপ্যাড আছে আইপ্যাডও আপুনি চাব পাৰে ইয়াতে আইপ্যাড MacBook আছে MacBook বহুতখিনি নতুন ষ্টক আছে আগৰবোৰ গুটেখিনিয়ে সোল্ড আউট হৈ গল MacBook Pro 15 ইঞ্চ ঠিক আছে ডাঙৰ হয় এক পিস আছে দুই পিস আছে আই কেন লৈ যাব পাৰে যোৱাবাৰটো এটা পুৰানা পাৰ্টিয়ে লৈ গুচি গল ইয়াতে MacBook Pro আছে আপুনি যিমানখিনি চাই আছে ৰেডবোৰ যিমান পাৰো মই ডিসকাউন্ট কৰি দিম ঠিক আছে আপোনাক দোকানত আহিব লাগিব ইয়াতে গুটেখিনি আছে তো দোকানৰ এড্ৰেছটো কৈ দিও এবাৰ বহুত জন মানুহ কনফিউজ হৈ যায় আমাৰ পুৰানা শপত গুচি যায় যোনটো গণেশগুৰিত আছে তো এটো শপটো হল আপোনাৰ দিছপুৰ লাষ্ট গেট বেলতলা ৰোড স্ক্ৰিনত দিয়া নম্বৰ থাকিব 9678610264 আপোনালোকক যদি EMI ত লাগে আপোনালোকে EMI টো পাই যাব এটো নম্বৰত কন্টাক্ট কৰিলে হল ঠিক আছে আজিৰ কাৰণে ইমানে থ্যাংক ইউ